নমস্কাৰ, চিভিল ৱাইজ প্লেটফৰ্মলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চিভিল ৱাইজ টীমে আপোনালোকৰ বাবে নিস্বাৰ্থভাৱে এটা ইণ্টাৰভিউ ছেশ্যন আনিছোঁ। এই ছেশ্যনটো বিশেষকৈ নট অনলি ফৰ যোনে ইণ্টাৰভিউলৈকে চিলেক্ট হৈছে, বাট ফৰ অল দ্য এক্সপিৰিয়েঞ্চ যোনে ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কেনেকৈ বেক কুৱেশ্যন সোধে, সেইটোৰ এক্সপিৰিয়েঞ্চ পাবৰ বাবে আপোনালোকৰ বহুত লাভদায়ক হ'ব বুলি ভাবোঁ। চ' আমাৰ এই ইণ্টাৰভিউ ছেশ্যনত আমাৰ পেনেলিষ্ট হ'ল ৰিদন প্ৰসাদ কাকতি আৰু ডমি বৰুৱা। তেখেতে APSCয়ে অৰ্গেনাইজ কৰা আগৰ এক্সামিনেশ্যনছ ক্ৰেক কৰিছে এণ্ড তেখেতসকলৰ এক্সপিৰিয়েঞ্চৰ থ্ৰুদি আজি আমি আমাৰ ইণ্টাৰভিউটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিচাৰিছোঁ। এই সেশনটো আমি কমপ্লিট ফ্ৰী অৰ্গানাইজ কৰিছো ফৰ দ্য ষ্টুডেণ্টছ, যাৰ কাৰণে আমি লটাৰী বেছ দি আমি পাৰ্টিচিপেণ্টটো চিলেক্ট কৰিছো। 6জন পাৰ্টিচিপেণ্ট চিলেক্ট কৰিছো ফ্ৰম আৱাৰ চিভিল ৱাইজ গ্ৰুপ, আৰু আমি সিহঁতে পাৰ্টিচিপেট কৰিবলৈ এগ্ৰি হৈছে। আমাৰ পেনেলিষ্টটো এগ্ৰি হৈছে। চ' আমি ধুনীয়াকৈ ইণ্টাৰভিউখিনি আগবঢ়াইছো চবৰে আগত, আৰু আমি ভিডিঅ'বোৰ কামিং আপলোড কৰি যাম। নমস্কাৰ, চিভিল ৱাইজ প্লেটফৰ্মলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে আমাৰ এষ্টিম পেনেলিষ্ট ৰিদন প্ৰসাদ কাকতি আৰু ডমি বৰুৱা। চ' থেংক ইউ আপোনালোকৰ গুৰুত্বপূৰ্ণ সময়টো দিয়াৰ বাবে। আজি আমি এই ফ্ৰী ইণ্টাৰভিউ ছেশ্যনটোৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ গুড ইভিনিং ছাৰ। গুড ইভিনিং। তোমাৰ ফাৰ্ষ্ট তোমাৰ ডেছক্ৰিপশ্যন ইন্ট্ৰডাকশ্যন এটা দিয়া ভালকে। হয় ছাৰ, মোৰ নাম শ্ৰী জ্ঞানদীপ ফুকন। মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। মই স্কুলিং আৰু HSC নাৰায়ণপুৰতে কৰা। তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ 2021-ত। আৰু তাৰপিছত মই এনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। কোনটো ইয়েৰ পাছ আউট তুমি? 2021 ন? ঠিকে আছে। লখিমপুৰৰ পৰা আহিছা? হয় ছাৰ। ঠিকে আছে। আৰু এতিয়া ক'ত কিবা কৰি আছা নে তুমি? নাই ছাৰ, কৰা নাই। এতিয়া তুমি প্ৰিপেৰেশ্যনে কৰি আছা? প্ৰিপেৰেশ্যন কৰি আছোঁ ছাৰ। ঠিকে আছে, বঢ়িয়া। ঠিক আছে, তো ষ্টাৰ্ট উইথ প্ৰথম টেকনিকেলখিনিৰ পৰাই কৰোঁ নে অনিমেষ? নে প্ৰথম GS দুইটাই মাজত সুধি থাকোঁ? হয়, টেকনিকেল আপোনাৰ আপুনি সুধি লওক, মই তাৰপিছত সুধিম। ঠিক আছে, হ'ব 2 মিনিট। তো ফাৰ্ষ্ট টেকনিকেল কথা সুধিছোঁ, PhD কথা কি জানা মানে তুমি? মানে ফাৰ্ষ্ট মোক সেইটো এটা ডেছক্ৰিপশ্যন এটা দিয়া, PhD ওপৰত মানে কি চলি আছে আমাৰ ইয়াত, তুমি কি জানা মানে আমাৰ কথা মানে PhD ওপৰত? হয় ছাৰ, PhD মই জনাৰ মতে একচুৱেলি তাতে মেইনলি যিখিনি আপোনাৰ ৰুৰেল বা এনেকৈ হেৰি হয়, তাতে ছেফ ড্ৰিংকিং ৱাটাৰ হওক আৰু সেইখিনি ছেফ ড্ৰিংকিং ৱাটাৰ প্ৰভাইড কৰে, আৰু এটা মানে হেল্ডি এটা কমিউনিটি গঢ়াত এটা PhD এটা ভূমিকা আছে। আৰু বৰ্তমান যিখিনি স্কিম আছে, JJM হওক, SBM হওক, তাৰ মেইন উদ্দেশ্যই হৈছে হাইজেনিক এটা মেইনটেইন কৰি ৰখা, এইখিনি আৰু। ঠিক আছে। JJM কোনটো ইয়েৰত হেৰি কৰা? JJM 2019-ত 15 আগষ্ট। এতিয়া আৰু বাকী তুমি আমাৰ PhD এটা অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ এটা গম পোৱা নে? মানে আমাৰ কি চলি আছে, মানে আমাৰ যদি ক'বলৈ হয় মানে চবতকে ওপৰত কোন আছে, বা তেনেকে এটা ডিভিজন ৱাইজ ষ্টাৰ্টিং ফ্ৰম দ্য হেড কোন, ছেক্ৰেটাৰী কোন, গম পোৱা নে? চৰি ছাৰ, এইটো পাহৰি গৈছোঁ। ঠিক আছে, সেইটো মানে চাই ল'বা। এনেই মানে মেইন কেইজন চালেই হ'ব। মই তথাপিতো এবাৰ কৈ দিছোঁ। আমাৰ মিনিষ্টাৰ ছাৰ হৈছে অনাৰেবল জয়ন্ত মল্লৱ ছাৰ। তাৰপিছত ছেক্ৰেটাৰী হৈছে আমাৰ তেখেত আমাৰ MDও হয়, মিছন ডাইৰেক্টৰ JJM কৈলাশ কাৰ্তিক ছাৰ। ঠিক আছে, আৰু চিফ ইঞ্জিনিয়াৰ আমাৰ বৰ্তমান হৈছে গায়ত্ৰী মেম। ঠিক আছে, সেইটো অকণমান চাই ল'বা, তোমাৰ ভাল হ'ব পিছত মানে পটুককৈ সুধিলোঁ। সেই মেইনলি 3জনে থিয়। তাৰপিছত আমাৰ ডিভিজন ৱাইজত হৈ আছে এতিয়া কামবোৰ। স্পেচিয়েলি আমাৰতো জানাই এতিয়া JJM-ৰ বিষয়ে তুমি ক'ব পাৰিবানে? JJM-ৰ বিষয়ে স্পেচিফিকলি কাৰণ সেইটো আমাৰ চবতকৈ ডাঙৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম চলি আছে। ত' তাৰ উদ্দেশ্য কি, তাৰ এইম কি, তাৰ কি মানে মোক অকণমান সেইটো জানিব বিচাৰিছোঁ তোমাৰ পৰা। ছাৰ, JJM-টো এটা চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম হয়। তাৰ মেইন উদ্দেশ্য হৈছে
ৰুৰেল এৰিয়াত মেইনলি ফাংচনেল হাউচহোল্ড টেপ কানেকশ্যন প্ৰভাইড কৰিব লাগে। ছেফ কিমান LPCD 55 LPCD প্ৰভাইড কৰিব লাগে পানী। এটা মানে যোনটো ড্ৰিংকিং ৱাটাৰ হয়। আৰু যিটো পানী মানে আপোনাৰ মানে আপোনাৰ এটা হেল্ডি এটা লাইফষ্টাইলৰ কাৰণে যাতে সহায় হয় আৰু। ঠিকে আছে। এতিয়া JJM-ৰ যে যোনটো 55 LPCD সেইটো তোমাৰ যোনটো ফিক্স কৰা হৈছে সেইটো ৰুৰেল নে আৰবান? ছাৰ এইটো হেৰিয়ৰ হয় ছাৰ, ৰুৰেলৰ হয়। গুড, ভেৰি গুড। JJM এতিয়া আমাৰ বৰ্তমান অকল ৰুৰেলত চলি আছে, ঠিক আছে? হয় ছাৰ। আমাৰ PhD এতিয়া আৰবানত এতিয়া ল'ব, নেক্সট ফেজত আছে, ঠিক আছে? নেক্সট তাৰপিছত আমাৰ স্কিমবোৰ তুমি দেখিছানে? হয় ছাৰ, দেখিছোঁ বাহিৰৰ পৰা এনেকৈ। দেখিছা ন? ঠিক আছে। আমাৰ এটা স্কিমৰ যদি বিষয়ে কওঁ, মই যদি এটা গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চ তাৰ মই তোমাৰ পৰা মই ফিল্ট্ৰেশ্যন টেকনিকটো কি আমাৰ হৈ আছে এটা স্কিমত তুমি মোক ডেছক্ৰাইব কৰিব পাৰিবানে? হয় ছাৰ, অভাৰঅল ছাৰ এনেই পানীটো প্ৰথমে গ্ৰাউণ্ড ৱাটাৰ পানীটো এক্সট্ৰেক্ট কৰা হয় ছাবমাৰ্চিবল পাম্প এনেকৈ। তাৰপিছত এৰেশ্যন কৰা হয় পানীখিনি। এৰেশ্যন কৰাৰ পিছত পানীখিনি এৰেশ্যন কৰাৰ পিছত পানীখিনি আপোনাৰ ফিল্ট্ৰেশ্যন কৰা হয়, ৰেপিডছ এণ্ড ফিল্ট্ৰেশ্যন বা এনেকৈ। তাৰপিছত সেইখিনি ক্লৰিনেশ্যন কৰা হয় ক্লৰিনেটৰ ইউনিটত। তাৰপিছত আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভত টেম্পৰেলি এৰেশ্যন কেলে কৰে? এৰেশ্যন কেলে কৰে? এৰেশ্যন যদি মানে গ্ৰাউণ্ড ৱাটাৰ যিটো তাতে পানীখিনি কেতিয়াবা ডিজল্ভ অক্সিজেন কম থাকে, আৰু প্লাছ আইৰণখিনি তাতে কেতিয়াবা আইৰণ ৰিমুভ কৰিবৰ কাৰণে কৰা হয়। আইৰণটো কি ফৰ্মত থাকে? ডিজল্ভ ফৰ্মত থাকিলে কি হ'ব আৰু এৰেশ্যনৰ পিছত কি হ'বগে? আইৰণ একচুৱেলি এটা লিমিট আছে, 0.3 ppm থাকিব লাগে। আৰু সেইটো সোধা নাই, মই সুধিছো যদি আইৰণটো তুমি কৈছা ৰিমুভ কৰিব পাৰে এৰেশ্যনে, মই সুধিছো আইৰণটো ডিজল্ভ ফৰ্মত কি ফৰ্মত থাকে আৰু যেতিয়া আমি এৰেশ্যন কৰো কি হ'বগে আইৰণটো? মানে আমি কেনেকে আইৰণটো এৰেশ্যন থ্ৰু দি ৰিমুভ কৰা যায়? ছাৰ এইটো একজেক্ট ছাৰ পাহৰি গৈছোঁ, অলপ গেছ কৰি চাব পাৰিম নেকি ছাৰ? কিবা গেছ কৰা? ছাৰ ফেৰাছ অক্সাইডলৈ সেইটো হেৰি কৰে। মানে শ্লাইড হৈছে, তোমাৰ অকণমান ভুল হৈছে। ইট চেঞ্জেছ ফ্ৰম Fe2+, ফেৰাছ টু ফেৰিকলে কনভাৰ্ট হয়, ঠিক আছে? যেতিয়া ডিজল্ভ হয় তেতিয়া সদায় Fe2+ত থাকে। যেতিয়া এৰেশ্যন কৰিবা তাতে তেতিয়া তুমি Fe3+ কনভাৰ্ট হৈ যায়। তেনেকে আমাৰ মোষ্ট অফ দা ফাৰ্ষ্ট ষ্টেজত যোনটো আইৰণ ৰিমুভেল আমাৰ এৰেশ্যন থ্ৰু দি হয়, ঠিক আছে? তাৰ নেক্সট আমাৰ আৰু তুমি এইটোও জানানে যে আমাৰ ফিল্ট্ৰেশ্যন মিডিয়া যোনটো এৰেশ্যন ট্ৰেখন আছে তাৰপিছত ক'ত পৰে পানীটো, বা তাৰ পিছৰ টেকনিকটো কি ফিল আপ কৰা আইৰণটো ৰিমুভ কৰা? আফটাৰ এৰেশ্যন? আফটাৰ এৰেশ্যন অকল এৰেশ্যনে আইৰণ ৰিমুভ কৰে নে চেণ্ডো আইৰণ ৰিমুভ কৰে? মোৰ কুৱেশ্যনটো সেইটো। কাৰণ কি আমাৰ এৰেশ্যনৰ পিছত চেণ্ডলে যায়, ফিল্টাৰ চেণ্ডলে যায়। তো মই তোমাক এইটো সুধিছো যে তুমি ভাবানে যে চেণ্ডো আইৰণ ৰিমুভ কৰিব পাৰে, আৰু যদি পাৰে তাৰ মেকানিজমটো কি? হয় ছাৰ, চেণ্ডটো ছাৰ আইৰণ ৰিমুভ হয় মই জনাত। আৰু মানে কি হয়, যিখিনি মানে একচুৱেলি ভেৰি ফাইন পাৰ্টিকলছ থাকে সেইখিনি প্ৰথমতে হেৰি নহয়, তাতে কগুলেশ্যন এনেকৈ কিছুমান কৰা হয়, কগুলেশ্যন টেকনিকৰ সহায়ত। ডিপ টিউবৱেল স্কিমত কোৱাগুলেশ্যন কৰা নহয়। মই তোমাক কৈ দিছো চেণ্ডেও আইৰণ ৰিমুভ কৰে। কেনেকে কৰে তুমি এটা আমাৰ পাইছিলানে? চেণ্ড ইজ অলছ' কাইণ্ড অফ ফিল্টাৰ মিডিয়া। যেতিয়া তুমি চেণ্ডৰ থ্ৰু দি পাৰ হৈ যাব, চেণ্ডৰ যোনটো পাৰ্টিকুলেট মিডিয়া থাকে, ইণ্টাৰপাৰ্কুলেট মিডিয়া, যেতিয়া তোমাৰ চেণ্ড, তেতিয়া আমাৰ যেতিয়া প্ৰথমতে আমাৰ যিহেতু এইটো ৰেপিড চেণ্ড ফিল্টাৰ হয়, ঠিক আছে? ৰেপিড চেণ্ড ফিল্টাৰ হয়, তাতে আমাৰ ডিফাৰেণ্ট ফৰ্মছ, ফ্ৰম দ্য ফাইনেষ্ট চেণ্ড টু দ্য কোৰ্চেছ গ্ৰেভেল, একদম লাষ্টত আমাৰ গ্ৰেভেল থাকে, ঠিক আছে? সেই এভৰি মিডিয়া এক্টছ এজ এ ইণ্ডিভিজুৱেল ফিল্টাৰ। যেতিয়া তোমাৰ ফিল্ট্ৰেশ্যন হৈ থাকিব তেতিয়া মানে এটা এটাকে নিজেই এটা ফিল্ট্ৰেশ্যন মিডিয়া ফৰ্ম কৰিব। তাৰ যোনটো ইণ্টাৰপাৰ্কুলেট স্পেচেছ আছে সেই স্পেচেছখিনিও আমাৰ আইৰণ ৰিমুভ কৰা হেল্প কৰে। ইভেন আৰ্চেনিকো আমি কিছুমান স্কিমত দেখিছোঁ আমাৰ আৰ্চেনিকো বহুত কমি যায়, ঠিক আছে? আফটাৰ পাছিং টু দ্য পুৰা নহয়, আৰ্চেনিকৰ কাৰণেতো আমি বেলেগ মিডিয়া ইউজ কৰোঁ, ঠিক আছে? আৰ্চেনিক ইফ উই অক্সিডাইজ টু আৰ্চেনিক 5, সেইটো আমাৰ যেতিয়া ৰিমুভ কৰি দিওঁ তেতিয়া আমি চেণ্ডো আমাক খুব
কম পৰিমাণও হ'লেও আমাৰ ৰিমুভেল আমি দেখিছো ঠিক আছে হয়, নেক্সট আছে তোমাৰ আমাৰ যোনটো ক্লোৰিনেশ্যন কৰো ঠিক আছে ক্লোৰিনেশ্যনৰ ৰেচিডুৱেল ক্লোৰিন কিমান থাকিব লাগে আৰু হোৱাট ইজ ব্ৰেক পইণ্ট ক্লোৰিনেশ্যন এই দুটা মোক আনচাৰটো কোৱা সৰি ছাৰ একচুৱেলি পাহৰি গৈছো এই এমাউণ্টটো কিমান হয় ৰেচিডুৱেল ক্লোৰিনৰ এইটো ইম্পৰ্টেণ্ট হা জ্ঞানদীপ এইটো একদম চাব ইম্পৰ্টেণ্ট লাগিব ছাৰ 0.2 ppm ঠিক আছে ৰেচিডুৱেল ক্লোৰিন শুড বি FRC যোনটো আমি কয় 0.2 ppm ঠিক আছে এণ্ড হোৱাট ইজ ব্ৰেক পইণ্ট ক্লোৰিনেশ্যন ক্লোৰিনেশ্যনৰ গ্ৰাফটো মনত আছেনে ছাৰ অলপ পাহৰিছো এতিয়া ছাৰ গ্ৰাফখন চাবা ঠিক আছে মই আজি মই খুব সম্ভৱ মই এনেকে মই অকণ বাহিৰত আহিছো নহ'লে মই এখন পেন পেপাৰ লৈ বা মই হেৰিকে ধুনীয়াকে নেক্সট মই কিবা এটা হ'লে মই তোমালোকক আৰু এটা ভালকে দি দিব পাৰিলোহেঁতেন ঠিক আছে তোমাক সেই গ্ৰাফখন বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ষ্টেজ ক্লোৰিনেশ্যনটো কি হয় আমাৰ আইৰণ ইট ৰিমুভছ আইৰণ এণ্ড মেংগানিজ ঠিক আছে ছেকেণ্ড ফৰ্ম অফ ক্লোৰিনেশ্যন যেতিয়া ছেকেণ্ড ষ্টেজত হয় তেতিয়া ইট ফৰ্মছ ক্ল'ৰ'এমাইনছ ছেকেণ্ড ফৰ্মত যেতিয়া তাৰপিছত যেতিয়া গ্ৰাফখন তুমি চাবা এটা পইণ্টত এনেকে গ্ৰাফখন নামি আহিছে সেই নামি অহা পইণ্টত থাৰ্ড ষ্টেজত হৈছে ইট কিলছ দ্য মাইক্ৰ'বছ থাৰ্ড ষ্টেজ অফ ক্লোৰিনেশ্যনত কি হয় মাইক্ৰ'বছখিনি মৰে মানে ডাইৰেক্ট ক্লোৰিন দিলে আমি সেইকাৰণে যেতিয়া তুমি ডাইৰেক্ট ক্লোৰিন দিবা ডাইৰেক্ট মাইক্ৰ'বছ নমৰে কিন্তু তুমি 30 মিনিটছমান ৰখিব লাগিব until and unless it reaches the break point chlorination after the break point chlorination তুমি গ্ৰাফখন নামি আহিলে ন আকৌ উঠি যাব after the break point chlorination is that point after which যিমানটো ক্লোৰিন দিবা তুমি সিমানটো পইণ্টতে আৰু ক্লোৰিন না it forms chloroamines neither it converts to oxidize to manganese iron and neither it kills any bacteria যিখিনি income in those হেৰি দিবা ক্লোৰিন ইনটেক যি দিবা সেইটো ডাইৰেক্ট সেটেল হৈ যাব মানে গ্ৰাফখন 45 ডিগ্ৰীত হৈ যায় যোনটো সেই গ্ৰাফখন এবাৰ চাই ল'বা ঠিক আছে ঠিক আছে বাকি আৰু বৰিং কি টাইপছৰ থাকে তুমি জানানে আমাৰ বৰিং কি টাইপছৰ থাকে হয় ছাৰ কেইটামান যেনেকৈ ৰোটেৰী বৰিং আছে অগাৰ বৰিং হয় অগাৰ বৰিংটো আমাৰ ইয়াত ইউজ কৰা নাযায় ৰোটাৰীটো কৰা যায় আৰু জানানে কি বৰিং কৰে মনত পৰা নাই মই এনেই কৈ দিছো তোমাক জানিব যিহেতু তুমি আহিছা এনেই টাইমটো নোযোৱা ন ৰোটাৰী বৰিং থাকে আমি মেইনলি কি ইউজ কৰোঁ ৰোটাৰী বৰিং কৰোঁ ৰিভাৰ্ছ ৰোটাৰী কৰোঁ অডেক্স কৰোঁ পাৰ্কুশ্যন কৰোঁ DTH কৰোঁ ঠিক আছে মই অকণমান জাষ্ট এনেই কনচেপ্ট এটা দি দিছোঁ ৰোটাৰী বৰিং আমি ত'ত ইউজ কৰোঁ য'ত আমাৰ লেয়াৰটো খুব বেছি মানে ৰকি লেয়াৰ নহয় ঠিক আছে মেইনলি আমাৰ ছেডিমেণ্টাৰী যেতিয়া ফৰ্মেশ্যন থাকিব তাতে আমি ৰোটাৰী বৰিং কৰোঁ ঠিক আছে ৰোটাৰী বৰিঙত কি হয় যোনটো ড্ৰিলিং বিট থাকে ড্ৰিলিং বিটৰ ভিতৰেদি পানী আহিব এণ্ড এনুলাৰ ৰিংছৰ বাহিৰেদি মেটেৰিয়েলছখিনি ওলাই যাব ঠিক আছে মই এইবোৰ ধুনীয়াকৈ PPT বনাই থোৱা আছে মই পিছত যদি বিচাৰা মই কেতিয়াবা বুজাই দিম পিছত সেইটো তাৰপিছত ৰিভাৰ্ছ ৰোটাৰী ইজ ডেট বৰিং কেতিয়াবা আমি এনেকুৱা জেগাত আমি ফেইল কৰিছোঁ মানে ৰোটাৰী তোমাৰ যেতিয়া অকণমান ছেডিমেণ্টাৰী পাৰ্টিকলছতকৈ অকণমান ডাঙৰ ৰক্স মানে বেছি ডাঙৰ নহয় হিউজ আমি দেখোঁ যে ৰোটাৰীদি পাছ হৈ নাযায় কাৰণ কি এনুলাৰ স্পেচটো বহুত কম হয় তাতে আমি কি কৰোঁ ৰিভাৰ্ছ ৰোটাৰী ইউজ কৰোঁ ৰিভাৰ্ছ ৰোটাৰী ইজ কি কৰে আমাৰ ছাইডৰ যোনটো এনুলাৰ ৰিং আছে মানে তোমাক মই আঁকি দিলে বুজি পালাহেঁতেন এনেকৈ ডাঙৰ এটা ৰিং তুমি যদি আমি বৰিং কৰা বৰিঙৰ যোনটো ড্ৰিলিং বিটটো থাকে ড্ৰিলিং যোনটো পাইপডাল থাকে ইটছ অলৱেজ লেছ দেন দ্য বৰিং হোল ৰোটাৰীত কি হয় বৰিং হোলৰ যোনটো এনুলাৰ স্পেচ থাকে তাৰ দি পাৰ্টিকলছখিনি ওলাই যায় কিন্তু ৰিভাৰ্ছ ৰোটাৰীত কি হয় উল্টাটো হয় এনুলাৰ ৰিংছেদি তোমাৰ এয়াৰ কম্প্ৰেছৰ দি ঠেলিব আৰু ড্ৰিলিং বিটেদি ওলাই আহিব ঠিক আছে সেইকাৰণে আমি সৰু বা অকণমান ডাঙৰ পাথৰ হ'লেও আমি ওলাই দিব পাৰোঁ নেক্সট হৈছে অডেক্স বৰিঙত আমি কি কৰোঁ ইট ইজ এ ফৰ্ম অফ DTH অনলি তাতে কি কৰোঁ আমাৰ হেমাৰ দি মাৰি থাকে ঠিক আছে হেমাৰ থাকে DTH হেমাৰ সেইটো মাৰি গৈ থাকে য'ত তোমাৰ ৰকি লেয়াৰ ফৰ্মেশ্যন থাকে একদম হেভি ৰকি নহয় DTH আৰু অডেক্সৰ মাজত এটাই ডিফাৰেঞ্চ আছে অডেক্সত তোমাৰ কি হয় আমি কেচিং পাইপটো দি থওঁ যাতে অভাৰবাৰ্ডেন যোনটো চইলৰ তলৰ আমি যোনখিনি ৰকখিনি এইখিনি ওলাই দিব লাগে তেতিয়া আমি অডেক্স কৰোঁ কিন্তু যোনবোৰ তোমাৰ ডিমা হাছাও এৰিয়া বা তোমাৰ হিলি এৰিয়া য'ত ৰকি ফৰ্মেশ্যন বেছি আছে তাতে আমি পাৰ্কুশ্যন ড্ৰিলিং কৰোঁ পাৰ্কুশ্যন নহয় DTH ড্ৰিলিং কৰোঁ
ঠিক আছে ডিটিএইচ ড্ৰিলিংটোত কি হয় ডাইৰেক্ট ৰকটো ফালি পেলাই লৈ যায় ঠিক আছে এইবোৰ সৰু সৰু মই ধুনীয়াকে পিপিটি আছে ঠিক আছে মই আজি অকণ বাহিৰত আহিলো কাৰণে মই এখন অনা নাই বাৰু ঠিক আছে পিছত মই যদি বুজাও তুমি নেটতো চাই ল'ব পাৰিবা অকণমান এইকেইটা জানি ল'বা ঠিক আছে যিমানটো পাৰে বাকী ঠিকে আছে অকণমান ৰিভিজন দি ল'বা আচ্ছা আচ্ছা ঠিক আছে নিশান্ত অনিমেষ ঠিক আছে হ'ব আমি জিএছ পাৰ্ট কৰোঁ অ'কে হেল্ল' জ্ঞানদীপ Yes, sir. মই JEC পাই পাছ আউট 2019 হোষ্টেলত থকা নেকি তুমি আচ্ছা চিনি পাইছো হোষ্টেল 7 আছিলো 7 হোষ্টেল 7 আচ্ছা মই 8 আচ্ছা দেন এতিয়া কি হোষ্টেলত অলিম্পিক চাই আছে চবে মেটচ চাইছা মেথ চাইছো মাজে মাজে চাই থকা হৈছে ইণ্ডিয়াৰ বৰ্তমান কণ্ডিশ্যনটো মোক মনত পেলাই দিবা নেকি মানে এতিয়া কেইটা মেডেল জিকি থৈছে ইণ্ডিয়াই এজ অফ নাও মোৰ মনত পৰা মতে 6টা এতিয়ালৈকে মেডেল আহিছে 6টা মেডেল আৰু কি 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 মানে ব্ৰঞ্জ কেইটা চিলভাৰ কেইটা এটা চিলভাৰ আৰু বাকী 5টা ব্ৰঞ্জ আছে 5টা ব্ৰঞ্জ আছে ন আচ্ছা ঠিক আছে মোক এথলিট কেইজনৰ নাম ক'ব পাৰিবা নেকি এই 6জন মেডেল মানে যোনে যোনে পাইছে হয় ছাৰ তাতে আছিলে মনু ভাকেৰ স্বপ্নীল কোচালে নীৰজ চোপ্ৰা তাৰপিছত আমন চেহৰাবাদ আৰু হকী টিমটো আৰু হকী টিমটো আৰু কাৰোবাৰ নাম পাহৰিছা নেকি বাই চান্স মানুহ ভাকাৰে কেইটা মেডেল জিকিছে এতিয়ালৈকে মানুহ ভাকেৰ 2টা জিকিছে এটা চিংগুল আৰু এটা ডাবুল আছিলে বাকী আচ্ছা ডাবুল কাৰ লগত খেলিছিলে বাৰু সৰি ছাৰ এজন পাহৰি আছো পাহৰি গলা ন চাই ল'বা এইটো তোমাৰ হেৰি আছিলে সৰবজিত সিং আছিলে চ' এবাৰ চাই ল'বা এইবোৰ সুধিব পাৰে আচ্ছা ঠিক আছে দেন তুমি অলিম্পিক্সৰ যে চিম্বল এটা আছে যে তোমাৰ সেই ৰিং থাকে যে 5টা ৰিং থাকে যে দেখিছানে সেইটো দেখিছো তাৰ তুমি আইদাৰ মিনিংটো মোক কোৱাচোন বা কালাৰ কেইটা কোৱা অৰ মিনিংটো কোৱা তোমাৰ চইচ 5খন কাণ্ট্ৰি কণ্টিনেণ্ট হেৰি কৰিছে তাতে কণ্টিনেণ্ট কোনকেইখন বাৰু এছিয়া ইউৰোপ আমেৰিকা আফ্ৰিকা অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া অ'কে ভেৰি গুড অ'কে আচ্ছা প্ৰেজেণ্টলি নিউজত তুমি দেখি আছা চাগে বাংলাদেশৰ যোনটো কণ্ডিশ্যন হৈ আছে দ্য মেচিভ কোটা প্ৰটেষ্ট এণ্ড অল বাংলাদেশৰ বিষয়ে তুমি জানানে কেতিয়া ইণ্ডিপেণ্ডেঞ্চ পাইছিলা ছাৰ এইটো লিবাৰেশ্যন ৱাৰ টাইমত হৈছিলে 1971ত হেৰি পাইছিলে পাকিস্তানৰ পৰা আচ্ছা ভেৰি গুড এণ্ড বাংলাদেশৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ কোন আছিলে জানা নেকি সৰি ছাৰ এইটো নাজানা ন আচ্ছা শ্বেখ হাছিনাৰ মানে ফেমিলিটো যে ফেমাছ যে হোৱাই ইজ আৰ ফেমিলি চ' ফেমাছ মানে অনাৰেবল এক্স প্ৰাইম মিনিষ্টাৰ অফ বাংলাদেশ তেওঁৰ ফেমিলিটো আইডিয়া নাই আচ্ছা দেন লিবাৰেশ্যন ৱাৰটো তুমি হিষ্ট্ৰীটো অলপ চাই ল'বা তেওঁ বাপেক যোন আছিলে মানে তেওঁ ষ্টাৰ্ট কৰিছিলে এইবোৰ মই তোমাক এতিয়া নকওঁ কাৰণ সময় যাব আৰু তুমি এইটো নিজে পঢ়িলে বেছি মনত থাকিব মই কোৱাতকে অ'কে এইটো চাই ল'বা কাৰণটো বহুত নিউজত আছে ন চ' ট্ৰাই টু হেৰি অ'কে দেন নেক্সট কুৱেশ্যন মই সুধিম তোমাৰ সেই ৰিচেণ্টলি ইউনেস্কো হেৰিটেজ চাইটত এটা নতুন আমাৰ ইণ্ডিয়াৰ প্লেচ এটা এড হৈছে তুমি নিউজটো পাইছানে পাইছো কি বস্তুৱে পাইছে বাৰু ইউনেস্কো হেৰিটেজ চাইট আমাৰ অসমৰ চৰাইদেউ মৈদাম পাইছে অ'কে চৰাইদেউ মৈদামৰ বিষয়ে কিবা কোৱাচোন মোক চৰাইদেউ Suppose মই তোমাৰ সেই ফৰেন জেগাৰ পৰা আহিছো মই নাজানো তুমি এজ এ মানে পুৰা প্লেমেন মই একো নাজানো আহোম চাহোম কথা একো নাজানো আহোম ৰজাবোৰ বিষয়ে মোক বুজোৱা তুমি চৰাইদেউ মিউজিয়াম কি হয় মানে মৈদাম কি হয় হয় আহোমসকলৰ টাইমত কি হৈছিলে যেতিয়া এজন লোকৰ মৃত্যু হৈছিলে তেতিয়া সেইটো টাইমত যিটো বাৰিয়েল এটা প্লেচ আছিলে তেওঁলোকক য'ত মৃত্যু হোৱাৰ পিছত হেৰি কৰা হৈছিলে সেই জেগাটো হেৰি চেৰি এই শব্দবোৰ প্ৰয়োগ নকৰিবা মানে প্ৰপাৰ ৱেত মোক বুজোৱা মানে হেৰি কৰিছিলে অমুক কৰিছিলে এইবোৰ তেনেকে নকবা ট্ৰাই এগেইন তেওঁলোকৰ মৃত্যু হোৱাৰ পিছত মানে যোন জেগাত তেওঁলোকক বাৰী কৰা হৈছিলে সেই জেগাত এজ এ ট্ৰিবিউট হিচাপে সেই প্লেচটোকে মানে সেই
এটা মৈদাম হিচাপে তেওঁলোকে বনাইছিল। বাৰীটোতো নৰ্মেলি কৰে, কবৰিস্তানত বাৰী কৰে, খ্ৰীষ্টিয়ান চেমিটাৰীত বাৰী কৰে, এইটো বাৰিয়েল প্লেচৰ ইমান কি মানে ডিফাৰেঞ্চ? তেওঁলোকক অলপ বেলেগ ধৰণে এইটো এটা ট্ৰিবিউট দিয়া হৈছিলে, এটা এলিভেটেড পৰ্চন কৰি দিয়া হৈছিলে সেই জেগাডোখৰ, আৰু তাতে অলপ এটা দেৱাল এনেকে দি মেলি তাতে অলপ হেৰি কৰা হৈছিল। আচ্ছা, মৈদাম চৰাইদেউ এৰিয়াটোত মৈদাম কেইটা আছে জানা নেকি তুমি? এতিয়া নাজানো, অ'কে, চাই ল'বা। দেন তোমাৰ ইণ্ডিয়াত হেৰিটেজ চাইট কেইটা আছে টোটেল, আৰু এইটো কেই নম্বৰ হ'ব তেতিয়াহ'লে? এইটো আই থিংক মোৰ মনত পৰা 36 নম্বৰ হয়, বাট টোটেলটো ইট ইজ 43rd হয়। অ'কে, আৰু এটা মোক কৈ দিয়া লাষ্ট, অসমৰ আৰু দুটা আছে হেৰিটেজ চাইট, সেই দুখনৰ নাম মোক কৈ দিয়া। হয় ছাৰ, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক। অ'কে, ভেৰি গুড, ভেৰি গুড। অ'কে, মোৰ মতে হৈ যাব দিয়া, তাতকৈ এক্সামতো তোমাৰ মানে 3টাতকৈ বেছি নুসুধে, চ' আই থিংক এইকেইটা চাই যাবা। আৰু মানে কাৰেণ্ট নিউজ যোনবোৰ পেপাৰত ওলাই থাকে সেইবোৰ বেছি মানে ফ'কাছ কৰি যাবা, কাৰণ তেওঁলোকে মানে দিনৰ পেপাৰখন পঢ়ি আহিব বা উইকৰ পেপাৰবোৰ চাব ন, তাত যোনবোৰ হাইলাইট হৈ থাকে সেইবোৰ সুধিব। অ'কে, ভেৰি গুড। অকল খালি তুমি ডেলিভাৰীটোত কৰিবা হা, মানে হেৰি কৰিছিলে, অমুক কৰিছিলে, তেনেকুৱা কৰিছিলে, সেইবোৰ নহয়, প্ৰপাৰ ৱেত মানে ফ্ল' তাত মেইনটেইন কৰিব চাবা। অ'কে, থেংক ইউ জ্ঞানদীপ। ভালে হৈছে জ্ঞানদীপ, মই শুনিলো এইখিনি কুৱেশ্যনখিনিও ডমিনিকে বঢ়িয়াকে কৰিছে। তোমাক কেইটামান ছাজেশ্যন মানে দিব বিচাৰিছো, ঠিক আছে? এটা হৈছে, তুমি যদি নোৱাৰা কিবা এটা কুৱেশ্যন, মানে তুমি জাষ্ট এবাৰ চাবা যে মানে ব্লাফ নামাৰিবা, ঠিক আছে? যদি নোৱাৰা তুমি আগতে ইণ্টাৰভিউত কৈ দিবা যে ছাৰ চৰি, মই এইটো অকণমান পাহৰি গৈছোঁ, মই চিয়'ৰলি আপোনাক মই ছাৰ গৈ পেলাই মই এইটো পঢ়ি ল'ম, মোৰ নিজৰ নলেজটো হেৰি কৰি ল'ম, বা আৰু যেনেকে তোমাক ডমিনিকে যেনেকে কৈছে সেইবোৰ যিমান পাৰা এভইড কৰিবা, ঠিক আছে? মানে যিমান পাৰা স্মুথলি যাবা, তেতিয়া ভাল লাগে। আৰু নেক্সট হৈছে, যেতিয়া টেকনিকেলৰ ইণ্টাৰভিউ কাৰণেও মানে পুৰা কনফিডেন্স লেভেলত আহিবা, কাৰণ কি টেকনিকেল পৰ্চনটো তোমাৰ এতিয়াতো মই যিমান পাৰোঁ ৱাটাৰ ছেক্টৰৰ কথাই সুধিলোঁ, বেলেগো সুধিব পাৰে তোমাক, টোম বা কিবা SFD BMD, সেইখিনি পঢ়ি যাবা অকণমান হ'লেও। SFD BMD খিনি ইম্পৰ্টেণ্ট হয়, তোমাক পটুকে এটা SFD আঁকি দিব দিব বা BMD আঁকি দিব দিব, ঠিক আছে? বা RCC অকণমান হ'লেও চইলৰ মেইনখিনি, what is water content, what is the difference between water content, void ratio and all, মানে যোনটো বেছিক ডাঙৰ ডাঙৰ ফৰ্মুলা নুসুধে কেতিয়াও, ঠিক আছে? সৰু সৰু বেছিকখিনি তুমি পঢ়ি যাবা, যিহেতু অলৰেডি তুমি হেৰি কৰিছে, তুমি কোৱালিফাই কৰিছে, তোমাৰ ন' ডাউট তোমাৰ নলেজ আছেই, জাষ্ট অকণমান ব্ৰাছ আপ কৰি যাবা, যাতে তাত ফাম্বল নকৰিবা। আৰু একদম টেনশ্যন নল'বা, একদম তেওঁলোকে ফ্ৰীকে সুধিব, ভয় নাখাবা, আৰামছে। আৰু দুটা ছাজেশ্যন দিব বিচাৰিছোঁ, পৰাপক্ষত ফৰ্মেল লৈ যাবা, আৰু দাড়িটো কাটি যাবা, ঠিক আছে? মানে নহ'লে বেয়া দেখায়, ঠিক আছে? সেইটো মানে জাষ্ট মই কৈছোঁ কাৰণে মানে তোমাৰ ভাল হ'ব পিছত, যাতে মানে সেইটো কৰি যাবা, ঠিক আছে? আৰু ফৰ্মেলত যাবা, যিমান পাৰা ফৰ্মেলত যাবা, ঠিক আছে? আৰু প্ৰথমতে সোমাই ছাৰ মে আই কাম ইন, মেম থাকিলে মেম মে কাম ইন, গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম। যদি আফটাৰনুন হয় তুমি আগতে টাইমটো চাই ল'বা, যদি 12টা বজাৰ পিছত হয়, গুড আফটাৰনুন ছাৰ, গুড আফটাৰনুন মেম, মই আহোনে, বা প্লিজ মে আই কাম ইন। আৰু এটা মই তোমাক আৰু এটা ছাজেশ্যন দিম, যদি তোমাক ইণ্টাৰভিউৰে যদি অসমীয়াত সোধে, তুমি চব অসমীয়াতে নিবা। যদি তোমাক ইংলিছত সোধে, তুমি ইংলিছতে নিবা, ঠিক আছে? আমি দুইটাই তোমাক অসমীয়াতে সুধিছোঁ, কিন্তু মোৰ ইণ্টাৰভিউত নিপেন ছাৰ, যোনজন আমাৰ চবতকে ডিপাৰ্টমেণ্টৰ তেখেত ভাল, আৰু চবতকে মানে ওৱান অফ দ্য তেখেতটো থাকিব ইণ্টাৰভিউ পেনেলত থাকি, ঠিক আছে? তেওঁ অকণমান ডেফটত যায়, তো তুমি ৰেডি ৰাখিবা নিজৰ কুৱেশ্যন, আৰু পৰাপক্ষত আৰু এতিয়া যি আছে ভালকে চাই ল'বা গোটেইখিনি, ডেফটত যাবা। আৰু সেইটো যে মই কৰিলোঁ, সেইটো সদায় মনত ৰাখিবা, যদি তোমাক ইংলিছত নিয়ে তুমি ইংলিছতে নিবা পৰাপক্ষত যিমান পাৰা। যদি অকণ ফাম্বল হৈছে আহি যাবা বেক টু আছামিজ, আৰু যদি অসমীয়াত কৈছে অসমীয়াত, তেতিয়া মানে অকণ ভাল লাগে, ঠিক আছে দেখিবলৈ। এইটা সৰু সৰু ছাজেশ্যন দিব বিচাৰিছোঁ, ঠিক আছে? ঠিক আছে জ্ঞানদীপ, থেংক ইউ। থেংক ইউ জ্ঞানদীপ, থেংক ইউ জ্ঞানদীপ, বেষ্ট অফ লাক। থেংক ইউ। জ্ঞানদীপ, ঠিক আছে। হয় জ্ঞানদীপ, আপুনি হয় ভিডিঅ'টো অফ কৰিব পাৰে।